সচৰাচৰ বিধানসভাৰ প্ৰথমটো দিন কেনেধৰণে পাৰ কৰিলে আপোনালোকে আৰু কি দেখা পালে চৰকাৰৰ আওফাও কেনেকুৱা এইবাৰ কেনেধৰণে প্ৰথম যদি মই কওঁ যে আমাৰ অধ্যক্ষ ডাঙৰীয়াৰ নিযুক্তি মানে অধ্যক্ষ ডাঙৰীয়াৰ যি নিৰ্বাচন সেই নিৰ্বাচন খুব সুকলমে হৈ গ'ল কিন্তু অধ্যক্ষ ডাঙৰীয়া নিৰ্বাচন সম্পৰ্কীয় যিখিনি বক্তব্য প্ৰকাশ হৈছে বিভিন্ন দল আৰু পাৰ্টিয়ে যিবিলাক কথা কৈছে বিশেষকৈ মুখ্যমন্ত্ৰীয়ে কৈছে আৰু মুখ্যমন্ত্ৰীৰ পাছত অধ্যক্ষ ডাঙৰীয়াও যি বক্তব্য দাঙি ধৰিছে তাৰ পৰা আমি অকণমান শংকিত হৈছোঁ যে বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াই তাৰমানে RSS আৰু বিজেপিৰ যিটো পৰিচয় সেই পৰিচয়টো যদি ৰাখি থৈ দিয়ে তেতিয়াহ'লেতো আচলতে বিধানসভাখনৰ কাৰণে বৰ এটা মানে সেইটো বৰ স্বাস্থ্যকৰ নহ'ব। বিশেষকৈ আপোনালোকে সকলোৱে জানে যে বিজেপি আৰু RSS এই দুয়োটা আদৰ্শগতভাৱে অতি কঠোৰ মতাদৰ্শ মানি চলা এটা পাৰ্টি। সেই পাৰ্টিৰ মানুহ এজনে যদি অধ্যক্ষ হয় আৰু যদি তেখেতে যদি পাৰ্টিৰ পৰিচয় এৰিব নোখোজে তেতিয়াহ'লে নিশ্চিতভাৱে মই ভাবোঁ যে বিধানসভাত এটা নিৰপেক্ষতা আশা কৰাটো বহুত কঠিন কাম হ'ব। সেইকাৰণে মই এইবাৰ কেইবাটাও উদাহৰণ দাঙি ধৰি দেখুৱাই দিছিলোঁ যে ভাৰতবৰ্ষৰ লোকসভাৰ দ্বিতীয়জন যিজন অধ্যক্ষ আছিলে স্পীকাৰ আছিলে তেওঁ কিন্তু তেওঁ নিজৰ পাৰ্টিৰ পৰা ৰিজাইন কৰিছিলে। প্ৰথম যিজন অধ্যক্ষ আছিলে জৱাহৰলাল নেহৰুৰ দিনত প্ৰথম যিজন অধ্যক্ষ তেওঁ আনকি স্পষ্টকৈ জৱাহৰলাল নেহৰুক বিৰোধিতা কৰিছিলে আৰু জৱাহৰলাল নেহৰু থকাৰ পাছতো তেওঁ নিৰপেক্ষতা প্ৰদৰ্শন কৰি কোনো পধ্যে দলীয় পক্ষপাতিত্ব প্ৰদৰ্শন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে। কিন্তু এতিয়া যিবিলাক কথা কৈছে আজি যিবিলাক আলোচনা হৈছে যে নহয় ঠিক আছে অধ্যক্ষই জানিবা এতিয়া যেনিবা পাৰ্টি এৰি দিলে কিন্তু কাইলৈ কোন দলৰ পৰা টিকেট বিচাৰিব তেওঁক কোনে টিকেট দিব তো পাৰ্টিয়ে তেওঁক ভৱিষ্যতে কিয় দায়িত্ব ল'ব তো এই ধৰণৰ যিবিলাক বিতৰ্ক সেই বিতৰ্কবিলাকৰ পৰা এনেকুৱা অনুমান হয় যে যোৱাবাৰৰ যি তিতা কাঁহা সেই তিতা কাঁহাৰ পৰা যেন এইবাৰো মুক্তি নাপাম তেনেকুৱা ধৰণৰ এটা ভাৱ হয়। কিন্তু তাৰ পাছতো আশা প্ৰকাশ কৰিছোঁ যে ৰঞ্জিত দাস ডাঙৰীয়া বহুত অভিজ্ঞ এজন ৰাজনীতিক তেখেতে মই ভাবোঁ যে একেবাৰে সৰু পৰ্যায়ৰ পৰা বিজেপি কৰি অহা মানুহ একদম বিজেপি একদম অৱস্থা বেয়া হৈ থকা অৱস্থাৰ পৰা বিজেপি কৰি অহা মানুহ বিৰোধী দলত বহি অহা মানুহ তেখেতে নিশ্চিতভাৱে বিধানসভাৰ প্ৰকৃত নিৰপেক্ষতা বুজি উঠিব বুলি মই আশা প্ৰকাশ কৰোঁ।